হেল্ল' ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই গোলাঘাট জিলাৰ এখন বিদ্যালয়ত অনুষ্ঠিত হৈ যোৱা ক্লাছ 7ৰ এনুৱেল এক্সাম 2026ৰ মেথছৰ কুৱেশ্যন পেপাৰখনৰ সম্পূৰ্ণ সমাধান আগবঢ়াবলৈ লৈছোঁ। গতিকে যিবিলাক স্কুলত এতিয়াও ক্লাছ 7ৰ এনুৱেল এক্সাম ষ্টাৰ্ট হোৱা নাই তেওঁলোকৰ বাবে ভিডিঅ'টো যথেষ্ট ইম্পৰ্টেণ্ট হয়। সম্পূৰ্ণ ভিডিঅ'টো চাবা, স্ক্ৰিপ্ট নকৰাকৈ, নিশ্চয় তোমালোকৰ বাবে হেল্প হ'ব। আৰু এই কুৱেশ্যন পেপাৰখন মোলৈ চেণ্ড কৰিছিলে ক্লাছ 7ৰ ছাত্ৰী অৱলোকিতা চোলাংকীয়ে। তো ভিডিঅ'টোৰ আৰম্ভণিতে অৱলোকিতালৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনিৱে, উইদাউট ৱেষ্টিং টাইম, নাও লেটছ কাম টু দ্য পইণ্ট। কুৱেশ্যন পেপাৰখনৰ 1 নম্বৰত 25টা MCQ দিছে, প্ৰত্যেকৰে 4টাকৈ উত্তৰ দি দিছে। তাৰ পৰা আমি শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। তো 1টোত দিছে -1ৰ গুণাত্মক বিপৰীত কি? হোৱাট ইজ মাল্টিপ্লিকেটিভ ইনভাৰ্চ অফ -1? আমি জানো যে দুটা সংখ্যাৰ পূৰণফল যদি আমি 1 পাওঁ তেতিয়াহ'লে সংখ্যা দুটাক এটা কাণটোৰ গুণাত্মক বিপৰীত বুলি কোৱা হয়। তো ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি -1, কাৰণ আমি -1 পূৰণ কৰিলে মাইনাছ কেইটা কেঞ্চেল হৈ যাব আৰু 1ৰ লগত 1 পূৰণ কৰি আমি 1 পাম। 2 নম্বৰটো দিছে 1ৰ প্ৰতিক্ৰম। আচলতে প্ৰতিক্ৰম আৰু গুণাত্মক বিপৰীত দুইটা একেটাই হয়। প্ৰতিক্ৰমতো আমি সংখ্যা দুটাৰ পূৰণফল আমি 1 পাব লাগে আৰু 1ৰ লগত আমি 1 পূৰণ কৰিলে 1 পাম। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1। 3 নম্বৰত দিছে যিকোনো অখণ্ড সংখ্যা 1ৰ বাবে 1 ডিভাইডেড বাই 1 ইজুকেল ফৰ এনি ইণ্টিজাৰ এ 1/1 ইজুকেল। আমি জানো যে 1এৰে কোনো এটা সংখ্যাক হৰণ কৰিলে সংখ্যাটো হয়। গতিকে এক যদি আমি এৰে হৰণ কৰোঁ আমি এ পাম। চ' হিয়াৰ দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন চি এ। কুৱেশ্যন নম্বৰ 4ত দিছে ত্ৰিভুজৰ কালি এৰিয়া অফ ট্ৰাইংগল। ত্ৰিভুজৰ কালিৰ ফৰ্মুলাটো হৈছে অপশ্যন এ হাফ ইনটু ভূমিপূৰণ উচ্চতা, হাফ ইনটু বেছ ইনটু হাইট। কুৱেশ্যন নম্বৰ 5ত সুধিছে -8/9ৰ যোগাত্মক বিপৰীত কি? হোৱাট ইজ দ্য এডিটিভ ইনভাৰ্চ অফ -8/9? এতিয়া যোগাত্মক বিপৰীত ক্ষেত্ৰত কি হয়, দুটা সংখ্যাৰ পূৰণফল যদি 0 হয় তেতিয়াহ'লে সংখ্যা দুটাক এটা কাণটোৰ যোগাত্মক বিপৰীত বুলি কোৱা হয়। ইয়াত -8/9ৰ যোগাত্মক বিপৰীত হ'ব 8/9, কাৰণ -8/9ৰ লগত 8/9 ইনটু কৰিলে -8/9ৰ লগত +8/9 কেঞ্চেল হৈ আমি 0 পাম। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 8/9। কুৱেশ্যন নম্বৰ 6ত দিছে এটা ত্ৰিভুজৰ মধ্যমা কিমানডাল? তো ওপৰৰ চিত্ৰটোত দেখা পাইছা এটা ত্ৰিভুজৰ মধ্যমা হৈছে 3ডাল। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 3। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 7, 28x + 4y + 7 হৈছে। ইয়াত যিহেতু 3টা পদ আছে, 28x এটা পদ, 4y এটা পদ, 7 এটা পদ, গতিকে এইটো হ'ব অপশ্যন চি ত্ৰিপদ ৰাশি, ট্ৰাইনমিনেলছ। কুৱেশ্যন নম্বৰ 8ত দিছে 75 ডিগ্ৰী কোণৰ পূৰক কোণৰ মাপ। ইয়াত আমাক কমপ্লিমেণ্টেৰী এংগুলৰ কথা সুধিছে। আমি জানো যে দুটা কোণৰ যোগফল যদি 90 ডিগ্ৰী হয় তেতিয়া কোণ দুটাক পূৰক কোণ বুলি কোৱা হয়। তো 75ৰ লগত আমি 15 প্লাছ কৰিলে 90 পাম। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 15 ডিগ্ৰী। নেক্সট কুৱেশ্যন নম্বৰ 9ত দিছে দ্বিপদ ৰাশিৰ উদাহৰণ, এক্সাম্পল অফ বাইনমিনেল এক্সপ্ৰেছন। ইয়াত দ্বিপদ ৰাশিৰ কথা কৈছে। দেখা পাইছোঁ যে অপশ্যন বিত দুটা পদ আছে, 2x + 3, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি। কুৱেশ্যন নম্বৰ 10ত দিছে 5 × 5 × 5ৰ সূচকীয় ৰূপ। ইয়াত যিহেতু 4টা 5 পূৰণ হৈ আছে, গতিকে এইটো আমি এনেকৈ লিখিব পাৰোঁ 5^4। চ' হিয়াৰ দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন চি। কুৱেশ্যন নম্বৰ 11ত দিছে -6 × -5 ইজুকেল কুৱেশ্যন মাৰ্ক, অৰ্থাৎ -6ৰ লগত -5 পূৰণ কৰিলে কি হৈ যাব? ইয়াত -6 আৰু -5 6×5 = 30 হ'ব আৰু মাইনাছে মাইনাছে প্লাছ হৈ যাব। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 30। কুৱেশ্যন নম্বৰ 12ত দিছে বহুলক কিমান হ'ব? হাউ মাছ মুড উইল বি। ইয়াত এইখিনি তথ্যৰাজিত দিছে 21423। আমি বহুলক উলিয়াবলৈ হ'লে উক্ত তথ্যৰাজিত কোনটো সংখ্যা বেছিকৈ পাইছোঁ সৰ্বাধিকবাৰ, সেইটো হৈছে তাৰ বহুলক। তো ইয়াত দেখা পাইছোঁ যে 2টো দুবাৰ আছে, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 2। কুৱেশ্যন নম্বৰ 13ত দিছে 120 ডিগ্ৰী কোণৰ সম্পূৰক কোণৰ মাপ। এবাৰ সম্পূৰক কোণ হ'বলৈ হ'লে দুটা কোণৰ যোগফল 180 ডিগ্ৰী হ'ব লাগিব। তো 180 ডিগ্ৰী হ'বলৈ হ'লে 120ৰ লগত আমি 60 যোগ কৰিলে 180 ডিগ্ৰী পাম। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 60 ডিগ্ৰী। নম্বৰ 14, তলৰ কোনটো মিশ্ৰ ভগ্নাংশ? এইটো একেবাৰে চিম্পুল। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 2/3/1। এইটো এটা মিশ্ৰ ভগ্নাংশ। কুৱেশ্যন নম্বৰ 15ত দিছে 0.6 × 10। এইটো 10ৰ লগত 6 ইনটু কৰিলে 60 হ'ব। আৰু ইয়াত যিহেতু 1ৰ পিছফালে এটা শূন্য আছে, গতিকে দশমিক এটা আগত বহিলে 6.0 হৈ যাব। দশমিকৰ পাছত 0 থাকিলে কাম নাই, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 6। কুৱেশ্যন নম্বৰ 16, যদি এযোৰ সন্নিহিত কোণ সম্পূৰক তেন্তে ইহঁত হ'ব। চিত্ৰটো ভালকৈ চালে দেখা পাবা ইয়াত 3টা চিত্ৰ দিয়া আছে, প্ৰত্যেকেই সম্পূৰক কোণ, কাৰণ প্ৰত্যেকৰে যোগফল হৈছে 180 ডিগ্ৰী। আৰু এনেকুৱা ধৰণৰ সম্পূৰক কোণ হ'লে এইবিলাকক কি বুলি কোৱা হয়? ৰৈখিক জোৰীয়া কোণ। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি। নেক্সট আহিলে 17 নম্বৰ, দুডাল ৰেখা পৰস্পৰ সমদূৰৱৰ্তী হ'লে ইহঁত হ'ব।
তো ইয়াত দেখা পোৱা ৰেখাবোৰ হৈছে পৰস্পৰ সমদূৰৱৰ্তী ৰেখা আৰু এনেকুৱা ৰেখাবোৰক কোৱা হয় সমান্তৰাল ৰেখা গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি পেৰেলেল লাইনছ নেক্সট 18 নম্বৰ দিছে মধ্যমা ফাইণ্ড দ্য মিডিয়ান ইয়াত একেবাৰে মাজত আছে 2 কাৰণ 2ৰ ৰাইট ছাইড আৰু লেফ্ট ছাইড উভয়তে দুটা দুটাকৈ সংখ্যা আছে গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 2 নেক্সট 19ত দিছে -50 ডিভাইডেড বাই -5 ইজুকেল ইয়াত দেখা পাইছা -50 বাই -5 হৈছে আৰু মাইনাছ মাইনাছ কেঞ্চেল গৈছে 5এ 50ক 10 টাইমছ যাব গতিকে ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ 10 কুৱেশ্যন নম্বৰ 20 পাইৰ মান এইটো জানাই পাইৰ মান হৈছে অপশ্যন বি 7/22 কুৱেশ্যন নম্বৰ 21 -1^5 মান হ'ব ইয়াত একক যিমানবাৰ পূৰণ কৰিলেও একেই হ'ব আৰু যেহেতু -1টো অযুগ্ম সংখ্যা গতিকে একৰ সন্মুখত মাইনাছ বহিব আৰু যদি যুগ্ম হ'লহেঁতেন প্লাছ হ'লহেঁতেন ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ -1 কুৱেশ্যন নম্বৰ 22 এটা উক্তি দিছে এছাৰ ষ্টেটমেণ্ট দিছে সন্মিহিত কোণ হ'ল নিচেই ওচৰা ওচৰিকৈ থকা এযোৰ কোণ এই ষ্টেটমেণ্ট 1টো শুদ্ধ হয় আৰু উক্তি 2ত দিছে ইহঁতৰ এটা সাধাৰণ শীৰ্ষবিন্দু থাকে ইয়াত তোমালোকৰ কনচেপশ্যনটো ক্লিয়াৰ হ'বলৈ সন্মিহিত কোণৰ চিত্ৰ দেখাইছোঁ দেখিছা ইয়াত প্ৰত্যেকৰে এটাকৈ শীৰ্ষবিন্দু আছে গতিকে উক্তি 2টো কাৰেক্ট হয় গতিকে এই ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ উক্তি 1 আৰু উক্তি 2 দুয়োটাই শুদ্ধ বোথ ষ্টেটমেণ্ট 1 and 2 are ট্ৰু কুৱেশ্যন নম্বৰ 23 দিছে 8 × 3/4 ইজুকেল পাইছা 4-8ক দুবাৰ গ'ল আৰু 2ৰ লগত 3 পূৰণ কৰিলে 6 পালোঁ গতিকে এই ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 6 নম্বৰ 24ত দিছে বৃত্তৰ পৰিধিৰ ফৰ্মুলাটো হৈছে অপশ্যন এ টুৱাইছ পাই আৰ কুৱেশ্যন নম্বৰ 25ত আমাক ক অংশ খ অংশ দুটা দিছে আৰু শুদ্ধভাৱে মিলাই তলৰ 4টা বিকল্পৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিয়াব লাগে তো প্ৰথমতে পিত দিছে পূৰক কোণ মানে হৈছে 290 ডিগ্ৰী কিউ দিছে সম্পূৰক কোণ মানে হৈছে 380 ডিগ্ৰী সূক্ষ্ম কোণৰ উদাহৰণ হ'ব 185 ডিগ্ৰী আৰু 45 ডিগ্ৰীৰ পূৰক কোণ হ'ব 445 ডিগ্ৰী গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ P2 Q3 R1 S4 নেক্সট কুৱেশ্যন নম্বৰ 2ত দিছে শুদ্ধ অশুদ্ধ লিখা ট্ৰু অৰ ফলছ তাৰ 1 নম্বৰ দিছে সকলো স্বাভাৱিক সংখ্যাই অখণ্ড সংখ্যা এই উক্তিটো সত্য হয় কাৰণ অখণ্ড সংখ্যা বুলি ক'লে পজিটিভ আৰু নেগেটিভ গোটেইখিনি সংখ্যাকে বুজায় আৰু স্বাভাৱিক সংখ্যা সাধাৰণতে 1ৰ পৰা ষ্টাৰ্ট হয় গতিকে সকলো স্বাভাৱিক সংখ্যা অখণ্ড সংখ্যা হয় আৰু 2 নম্বৰটো দিছে দুডাল সমান্তৰাল ৰেখাই কেতিয়াও কটাকটি নকৰে এই বিষয়ে অলপ আগতে মই দেখাই আহিছোঁ এই উক্তিটো সত্য হয় 3 নম্বৰ দিছে আটাইবোৰ অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা এই উক্তিটো কিন্তু অসত্য কাৰণ অখণ্ড সংখ্যা বুলিলে -1 -2 বা +1 প্লাছটো সকলোকে বুজায় কিন্তু পূৰ্ণ সংখ্যাত কেতিয়াও মাইনাছ নাথাকে পূৰ্ণ সংখ্যা 0ৰ পৰা ষ্টাৰ্ট হয় therefore this statement is false নেক্সট 4 নম্বৰটো দিছে সমবাহু ত্ৰিভুজৰ সমমিতি ৰেখা 3ডাল ইয়াত তোমালোকে দেখা পাইছা এইটো এটা সমবাহু ত্ৰিভুজ ইয়াত 3ডাল সমমিতি ৰেখা আছে গতিকে ষ্টেটমেণ্টটো শুদ্ধ হয় আৰু 5 নম্বৰ দিছে ত্ৰিভুজৰ 3টা কোণৰ সমষ্টি 180 ডিগ্ৰী এই উক্তিটো সত্য হয় নেক্সট দিছে খালী ঠাই পূৰ কৰা 1 নম্বৰ দিছে x + 15 = 0 হ'লে x ইজুকেল ইয়াত +15টো লেফ্ট হেণ্ড ছাইডৰ পৰা ৰাইট হেণ্ড ছাইডলৈ গ'লে মাইনাছ হৈ যাব গতিকে ইয়াত খালী বক্সৰ ভিতৰত বহিব -15 2 নম্বৰটো দিছে হৰ লবতকৈ ডাঙৰ হ'লে এইটো হ'ব প্ৰকৃত ভগ্নাংশ তাৰপিছতে 3 নম্বৰ দিছে -6 × -7 এইটো 6 7 = 42 আৰু মাইনাছে মাইনাছে প্লাছ গতিকে খালী বক্সৰ ভিতৰত বহিব 42 আৰু নেক্সট 4 নম্বৰটো দিছে ইয়াত আমাক দুটা খালী বক্স দিছে আৰু ৰাইট হেণ্ড ছাইডত দিছে 12/15 তো ইয়াত 6ৰ লগত 2 ইনটু কৰিলে 12 পাম আৰু 5ৰ লগত 7 ইনটু কৰিলে 35 পাম গতিকে ইয়াত এটা বক্সত বহিব 7 আৰু এটা বক্সত বহিব 2 5 নম্বৰ দিছে 1000 গ্ৰাম ইজুকেল এইটো 1 কিলোগ্ৰাম হ'ব 1000 গ্ৰামে 1 কিলোগ্ৰাম হয় 4 নম্বৰ দিছে অতি চমু উত্তৰ লিখা 2^3 মান নিৰ্ণয় কৰা ইয়াত 2 3টা পূৰণ কৰিলে 2 2 4 4 2 8 হ'ব আৰু 2 নম্বৰ দিছে 0 ডিভাইডেড বাই -15 ইয়াত এনসাৰটো 0 হ'ব কাৰণ 0ক যিকোনো সংখ্যাৰে হৰণ কৰিলে 0 হয় 3 নম্বৰ দিছে বৃত্ত এটাৰ সমমিতি ৰেখাৰ সংখ্যা কিমান বৃত্ত এটাৰ সমমিতি ৰেখাৰ সংখ্যা হ'ব অসংখ্য আৰু 4 নম্বৰ দিছে এটা সুষম হৰভুজৰ সমমিতি ৰেখাৰ সংখ্যা কিমান তো ইয়াত তোমালোকে দেখা পাইছা এইটো এটা সুষম হৰভুজ হয় আৰু ইয়াত সমমিতিৰ সংখ্যা আছে 6ডাল গতিকে এটা সুষম হৰভুজৰ সমমিতি ৰেখাৰ সংখ্যা হ'ব 6 লাইনছ নেক্সট কুৱেশ্যনটো দিছে এটা শংকুত কেইটা শীৰ্ষবিন্দু থাকে দেখি পাইছা এইটো এটা শংকু হয় ইয়াত ভাৰ্টিচেছ অৰ্থাৎ শীৰ্ষবিন্দু সংখ্যা আছে এটা নেক্সট 4 নম্বৰটো দিছে 5 পইচাত কিমান টকা আমি জানো যে 100 পইচা সমান 1 টকা গতিকে 5 পইচাত হ'লে 5/100 ইজুকেল 0.05 পইচা -3 যোগাত্মক বিপৰীত হ'ব +3 9ত দিছে 4 × 4 × 4 × 4
সূচকীয় ৰূপত প্ৰকাশ কৰাটো 4^4 হ'ব আৰু 3/10 শতাংশত প্ৰকাশ কৰা সো এনেদৰে যদি আমি 10/3 শতাংশত প্ৰকাশ কৰোঁ তেতিয়া পাম আমি 30%। নেক্সট 11ত দিছে 65 ডিগ্ৰী কোণৰ পূৰক কোণৰ মাপ কিমান। আমি জানো যে দুটা কোণৰ মাপ 90 ডিগ্ৰী হ'লে পূৰক কোণ কোৱা হয়, গতিকে 90ৰ পৰা আমি 65টো মাইনাছ কৰি দিব লাগিব। গতিকে দেখা গ'ল যে 65 কোণৰ পূৰক কোণৰ মাপ হৈছে 25 ডিগ্ৰী। নেক্সট কুৱেশ্যন নম্বৰ 12ত দিছে ফাইণ্ড দ্য ভেলু অফ এংগুল এক্স এণ্ড এংগুল ৱাই ভাৰ্টিকেলি অপজিট এংগুলছ। ইয়াত এংগুল এক্স আৰু ৱাইৰ মান আমি নিৰ্ণয় কৰিব লাগে। তো ইয়াক আমি এনেধৰণৰ সমাধান কৰিব পাৰোঁ। ইয়াত এক্স প্লাছ ৱাই ইজুকেল 180 ডিগ্ৰী হ'ব, যিটো ৰৈখিক জুৰীয়া কোণ। তাৰ 180 ডিগ্ৰীৰ পৰা 85 আমি মাইনাছ কৰি দিব লাগিব। প্লাছ 85টো লেফ্ট হেণ্ডৰ পৰা ৰাইট ছাইডলৈ আহিলে মাইনাছ হৈ যাব, তেতিয়া এক্সৰ ভেলু পালোঁ 95 ডিগ্ৰী। একেদৰে ৱাই প্লাছ 100 ডিগ্ৰী ইজুকেল 180 হ'ব আৰু 180ৰ পৰা 100 মাইনাছ কৰি পালোঁ ৱাইৰ ভেলু 80 ডিগ্ৰী। ইয়াৰ পিছতে নেক্সট কুৱেশ্যন নম্বৰ 13ত দিছে শীৰ্ষবিন্দু কি, হোৱাট ইজ ভাৰ্টেক্স। তো ইয়াৰ উত্তৰটো হ'ব শীৰ্ষবিন্দু হৈছে এনে এটা সাধাৰণ বিন্দু য'ত দুটা বা ততোধিক সৰলৰেখা বাহু বা ৰশ্মি মিলিত হয় বা লগ লাগে। ত্ৰিভুজ, চতুৰ্ভুজ বা যিকোনো বহুভুজৰ চুকৰ বিন্দুসমূহক শীৰ্ষবিন্দু বোলা হয়। নেক্সট কুৱেশ্যন নম্বৰ 14ত দিছে 90 ডিগ্ৰী কোণৰ সম্পূৰক কোণৰ মাপ কিমান। 90 ডিগ্ৰী কোণৰ সম্পূৰক কোণৰ মাপো 90 ডিগ্ৰী হ'ব, কাৰণ দুটা 90 প্লাছ কৰিলে আমি 180 ডিগ্ৰী পাম। এতিয়া 15ত দিছে চিত্ৰৰ পৰা এক্স নিৰ্ণয় কৰা। ইয়াত 70 ডিগ্ৰী এক্স আৰু 30 ডিগ্ৰী এইটো এটা সৰল কোণ হ'ব, টোটেল মাপটো হ'ব 180 ডিগ্ৰী। তো ইয়াক আমি এনেধৰণে লিখিব পাৰোঁ 70 ডিগ্ৰী প্লাছ এক্স প্লাছ 30 ডিগ্ৰী ইজুকেল 180 ডিগ্ৰী। 70 আৰু 30 প্লাছ কৰি 100 পালোঁ আৰু এক্সৰ ভেলুটো প্লাছ 100 ইফালে গ'লে মাইনাছ হৈ গ'ল। 180ৰ পৰা 100 মাইনাছ কৰিলে পালোঁ এক্সৰ ভেলু 80 ডিগ্ৰী। নম্বৰ 16ত দিছে বীজগণিতীয় ৰাশি লিখা এক্সৰ পৰা হাত বিয়োগ। এইটো x - 7 লিখি দিলে হ'ব। আৰু কুৱেশ্যন নম্বৰ 17ত দিছে এটা ত্ৰিপদ ৰাশিৰ উদাহৰণ দিয়া। তো এটা আমি ত্ৰিপদ ৰাশিৰ উদাহৰণ দিব পাৰোঁ 30x² y - twice xy² + 3। বা তোমালোকে বেলেগ লিখিলেও হ'ব, মুঠতে 3টা পদ থাকিলেই হ'ল। কুৱেশ্যন নম্বৰ 18ত দিছে 3xy পদটোৰ xy সহগ কিমান। ইয়াত 3xy পদটোৰ xy সহগ হ'ব 3। উল্লেখযোগ্য যে 3টো হৈছে সহগ আৰু xyটো হৈছে চলক। নেক্সট 19ত দিছে ৰম্বাছৰ কালিৰ সূত্ৰটো লিখা। তো দেখা পাইছে ৰম্বাছৰ কালিৰ নিৰ্ণয়ৰ সূত্ৰ দুটা আছে, এটা হৈছে হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল আৰু এটা হৈছে ভূমি পূৰণ উচ্চতা। কুৱেশ্যন নম্বৰ 20ত দিছে 0 সংখ্যাটো পৰিমেয় সংখ্যা হয়নে। ইয়াৰ এনচাৰটো হ'ব 0 সংখ্যাটো পৰিমেয় সংখ্যা হয়। কুৱেশ্যন নম্বৰ 5ত দিছে চমুতৰ লিখা। এইটো দিছে পৰিমেয় সংখ্যা কাক বোলে এটা উদাহৰণ দিয়া। ইয়াৰ উত্তৰটো লিখিব পাৰোঁ যিবোৰ সংখ্যাক p/q আকাৰত প্ৰকাশ কৰিব পাৰোঁ, য'ত p আৰু q অখণ্ড সংখ্যা আৰু q ইজুকেল নট 0, তেনেবোৰ সংখ্যাক পৰিমেয় সংখ্যা বোলে। যেনে 1, 2, 3, 4 যিকোনো এটা লিখি দিলে হ'ল। 2 নম্বৰটো দিছে 50ৰ 20% মান নিৰ্ণয় কৰা। তো 50ৰ যদি 20% উলিয়াওঁ তেতিয়াহ'লে আমি পাম কিমান 10। কুৱেশ্যন নম্বৰ 3 দিছে প্ৰথম 5টা স্বাভাৱিক সংখ্যাৰ গড় আৰু প্ৰসাৰ নিৰ্ণয় কৰা। তো ইয়াক আমি এনেধৰণে সমাধান কৰিব পাৰোঁ। প্ৰথম 5টা স্বাভাৱিক সংখ্যা হৈছে 1, 2, 3, 4, 5। এইকেইটা আমি এটা যোগ কৰি দিব লাগিব আৰু মুঠ সংখ্যা আছিলে 5, গতিকে 5ৰে হৰণ কৰি দিলোঁ, গড় পালোঁ 3। প্ৰসাৰ উলিয়াবৰ বাবে আমি উচ্চ সীমাৰ পৰা নিম্ন সীমাটো বিয়োগ কৰি দিব লাগে। ইয়াত আটাইতকৈ ডাঙৰ সংখ্যাটো 5 আৰু আটাইতকৈ সৰু সংখ্যাটো 1, গতিকে প্ৰসাৰ হ'ব 5ৰ পৰা 1 বিয়োগ কৰিলে পাম আমি 4। নেক্সট 4 নম্বৰটো দিছে মান নিৰ্ণয় কৰা 5 × 2 সমষ্টি 4/3। তো ইয়াক আমি এনেধৰণে সমাধান কৰিব পাৰোঁ। 4 সমষ্টি 2/3টো আমি লিখিব পাৰোঁ 4/11, কাৰণ 2, 4 × 8, 8, 3, 11। ইয়াত শেষত মানটো পালোঁ 4/55 অৰ্থাৎ 13.75। নেক্সট 5 নম্বৰটো দিছে মান উলিওৱা 4/7 × -5/3। এইটো একেবাৰে চিম্পুল, মই দেখাইছোঁ ইতিমধ্যে। আমি তলৰ হৰকেইটা পূৰণ কৰি দিম 7, 3 × 21 আৰু লবকেইটা পূৰণ কৰি দিম 4, 5 × 20 আৰু ইয়াত মাইনাছ হ'ব সন্মুখত। তো ইয়াৰ এনচাৰটো হ'ব -21/20। 6 নম্বৰ দিছে এটা বল 300 টকাত কিনি 450 টকাত বেচিলে কিমান শতাংশ লাভ হ'ব। তো দেখা পাইছে বেচা দাম হৈছে 450 টকা, কিনা দাম 300 টকা। লাভ উলিয়াবৰ বাবে আমি বেচা দামৰ পৰা কিনা দাম বিয়োগ কৰি 150 টকা পালোঁ আৰু লাভৰ শতাংশৰ ফৰ্মুলাটো হৈছে লাভ বাই কিনা দাম × 100%। আৰু ইয়াক শেষত কাটাকাটি কৰি লাভৰ শতাংশ পালোঁ 50%। নেক্সট আহিলে 7 নম্বৰ 7xৰ পৰা twice x বিয়োগ কৰা। এইটো একেবাৰে চিম্পুল, 7x - twice xy দি দিলে হ'ল। 8 নম্বৰ দিছে 4x + 9 আৰু 3x - 1 যোগ কৰা। তো ইয়াৰ সমাধানটো তোমালোকক আগবঢ়ালোঁ। এতিয়া আমি 4x + 9 + 28x - 1 বেকেটটো উঠাই দিলোঁ। তেতিয়া এটা হ'ল 28x আৰু প্লাছে মাইনাছে -1 হৈ গ'ল। তেতিয়া 4x আৰু 3x দুটা ওচৰলৈ লৈ আনিলোঁ, 7x হ'ল আৰু 9ৰ পৰা 1 বিয়োগ কৰি পালোঁ 8। নেক্সট কুৱেশ্যন নম্বৰ 9ত দিছে ৰম্বাছ এটাৰ কৰ্ণ দুডালৰ জোখ ক্ৰমে 10 চেণ্টিমিটাৰ আৰু
12 সেণ্টিমিটাৰ হ'লে ৰম্বাছটোৰ কালি উলিওৱা। ইয়াত ৰম্বাছটোৰ কৰ্ণডালৰ যোগ দিছে 10 সেণ্টিমিটাৰ 12 সেণ্টিমিটাৰ আৰু ৰম্বাছৰ কালিৰ ফৰ্মুলাটো আছে হাফ ইনটু কৰ্ণডালৰ পূৰণফল। চ' আমি লিখি দিলোঁ হাফ ইনটু 10 ইনটু 12 2 10ক 5 বাৰ গ'ল, তেতিয়া ওপৰত হ'ল 5 বাৰং 60 সেণ্টিমিটাৰ স্কুৱাৰ। নেক্সট কুৱেশ্যন নম্বৰ 10ত দিছে 28 সেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ পৰিধি উলিওৱা। তো ইয়াত আমি পাইছোঁ বৃত্তৰ ব্যাসাৰ্ধ 28 সেণ্টিমিটাৰ আৰু বৃত্তৰ পৰিধিৰ ফৰ্মুলাটো হৈছে টুৱাইচ পাই আৰ। এতিয়া 2 পাই মানে বহালোঁ 7/22 আৰু আৰ মানে বহালোঁ 28। এতিয়া 7 28ক 4 বাৰ গ'ল, শেষত পালোঁ আমি 4 দুগুণ 8, 8ৰ লগত 22 পূৰণ কৰি পালোঁ 176 সেণ্টিমিটাৰ। নেক্সট 11ত অনুপাত উলিয়াবলৈ দিছে 4 কিলোমিটাৰ আৰু 400 মিটাৰ। তো ইয়াত 4 কিলোমিটাৰটো আমি 4000 মিটাৰ কৰি ল'লোঁ, কাৰণ অনুপাত উলিয়াবলৈ হ'লে আমি এককবিলাক একে কৰি ল'ব লাগিব। তো ইয়াত মিটাৰ মিটাৰ আমি ছেম কৰি ল'লোঁ। 4 কিলোমিটাৰটো হৈ গ'ল 4000 মিটাৰ আৰু 400 মিটাৰে যদি তাক ডিভাইড কৰি দিলোঁ, মিটাৰ মিটাৰ কেঞ্চেল গুচি গ'ল, শেষত ইয়াৰ অনুপাতটো পালোঁ 10:1। এইখিনিতে মনত ৰাখিবা যে অনুপাত উলিয়ালে কেতিয়াও তাত একক থাকিব নোৱাৰিব। তাৰপিছত 12ত দিছে যোগফল উলিওৱা 3/6 প্লাছ 5/3। তো ইয়াত আমি 6 আৰু 3 লসাগু ল'লোঁ, 6 হ'ব। 6এ 6ক 1 টাইমছ 1ৰ লগত 3 ইনটু কৰিলে 3 হ'ব আৰু 3এ 6ক 2 টাইমছ যাব, 2ৰ লগত 5 ইনটু কৰিলে 10 পাওঁ। শেষত এইটো পালোঁ 13/6 আৰু ইয়াক যদি সমষ্টিলৈ লৈ যাওঁ তেতিয়া হ'ব 2 সমষ্টি 6/1। ইয়াৰ পিছতে আহিলে 6 নম্বৰ উত্তৰ লিখা। 1 নম্বৰ দিছে এডুকেশ্যন এই শব্দটোৰ পৰা ইংৰাজী স্বৰবৰ্ণখিনি উলিয়াই অনাৰ সম্ভাৱিতা কিমান। তো ইয়াত এডুকেশ্যন শব্দটোত মুঠ বৰ্ণৰ সংখ্যা হৈছে 9, স্বৰবৰ্ণ অৰ্থাৎ ভায়েলৰ সংখ্যা হৈছে 5। এতেকে স্বৰবৰ্ণ উলিয়াই অনাৰ সম্ভাৱিতা বা প্ৰবেবিলিটি হ'ব 5/9। ইয়াক যদি আমি হৰণ কৰি দিওঁ তেতিয়া এনচাৰটো পাম 0.56। ইয়াত 9এ 5ক হৰণ কৰিলে 555 ওলাই গৈ থাকিব, গতিকে আমি পিছৰ সংখ্যাটো 6 কৰি লৈছোঁ। তাৰপিছতে 2 নম্বৰ দিছে প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ গড় আৰু প্ৰসাৰ নিৰ্ণয় কৰা। এনেকুৱা এটা কুৱেশ্যনো অলপ আগতে মই কৰি আহিছোঁ, তোমালোকে নিশ্চয় বুজি পাইছা। তো ইয়াত আমি গড় পালোঁ 5.5 আৰু প্ৰসাৰ পালোঁ 9। 2 নম্বৰটোত দিছে ফাইণ্ড দ্য ভেলু অফ, অৰ্থাৎ ইয়াত আমাক মান নিৰ্ণয় কৰিবলৈ দিছে। এ নম্বৰটো দিছে 1 মাইনাছ 8/9 আৰু বি নম্বৰ দিছে -1 প্লাছ 3/5। তো ইয়াত এ নম্বৰটো 1 মাইনাছ 8/9 মাইনাছে মাইনাছে প্লাছ হৈ গ'ল আৰু 1ৰ তলত 1 এটা আছে ধৰি আমি 1 আৰু 9ৰ লসাগু হ'ব 9। শেষত আমি কিমান পালোঁ 17/9 আৰু ইয়াক সমষ্টিলৈ লৈ গ'লে 1 সমষ্টি 9/8। আৰু বি নম্বৰটো দিছিলে -1 ডিভাইডেড বাই 3/5। এতিয়া হৰণটো আমি পূৰণ দি দিলে ওলটি যায়, অৰ্থাৎ 5টো ওপৰলৈ গুচি গ'ল, 3টো তললৈ আহিলে আৰু -1ৰ লগত 5 ইনটু কৰিলে -5/3 হ'ব। আৰু ইয়াক যদি আমি মিশ্ৰ ভগ্নাংশলৈ লৈ যাওঁ তেতিয়া হ'ব -2/3। 7 নম্বৰটোত এখন আমাক টেবুল দিছে য'ত 5টা বছৰত নামভৰ্তি কৰা প্ৰশিক্ষাৰ্থীৰ সংখ্যা আৰু বছৰ অনুপাতে দিয়া আছে। আৰু এতিয়া আমি উপযুক্ত স্কেল ব্যৱহাৰ কৰি দণ্ডলেখ প্ৰস্তুত কৰিবলৈ, এইটো তোমালোকে নিজে কৰিবা। নেক্সট 1 নম্বৰ দিছে আটাইতকৈ বেছি প্ৰশিক্ষাৰ্থী কোনটো বছৰত আছে, এইটো হ'ব 2015 য'ত 700 জন আছে। আৰু 2 নম্বৰ দিছে 2014, 15 আৰু 2016 এই তিনিওটা বছৰত নামভৰ্তি কৰা মুঠ প্ৰশিক্ষাৰ্থীৰ সংখ্যা কিমান। এতিয়া 2014 চনত প্ৰশিক্ষাৰ্থীৰ সংখ্যা আছিলে 650, 2015ত হৈছে 700 আৰু 2016ত হৈছে 450। এই গোটেইকেইটা যোগ কৰি দিলে আমি পাম 650 প্লাছ 700 যোগ 450, টোটেল প্ৰশিক্ষাৰ্থী হ'বগৈ 1800। তো ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিলে গোলাঘাট জিলাৰ এখন বিদ্যালয়ত অনুষ্ঠিত হৈ যোৱা ক্লাছ 7ৰ এনুৱেল এক্সাম 2026ৰ মেথছৰ কুৱেশ্যন পেপাৰখনৰ সম্পূৰ্ণ সলিউশ্যন ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা আৰু এনেকুৱা ধৰণৰ বিভিন্ন এডুকেশ্যন ৰিলেটিভ ভিডিঅ'সমূহ চাই থাকিবৰ বাবে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখিবা। তো চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।